মই অলপমান জটিল হ'ব বুলি ভাবিছিলোঁ, ভয়ো খাইছিলোঁ যে কেনেকেনো সিহঁতক গ্ৰুপ অফ 5 নমস্কাৰ সকলোলৈকে। মই এইকেইদিন আপোনালোকক মোৰ ছোৱালীজনীৰ পৰীক্ষাৰ প্ৰস্তুতিৰ ভিডিঅ' আপলোড কৰি আছোঁ। আজিও এটা ভিডিঅ' লৈ আহিছোঁ। তাই আজি ইংৰাজী পৰীক্ষা আছিলে আৰু ভাল হৈছে বুলিয়ে কৈছে। কাইলৈ মেথছৰ পৰীক্ষা আছে আৰু মেথছৰ পৰীক্ষাৰ পেপাৰখনত আহিবলগীয়া মই এটা পেটাৰ্ণহে আপোনালোকৰ আগত ডিছকাছ কৰিম বুলি ভাবিছোঁ। আৰু সেই পেটাৰ্ণটো হৈছে গ্ৰুপ অফ 5 নাম্বাৰ্ছ। গ্ৰুপ অফ 5 নাম্বাৰ যেতিয়া প্ৰথমতে মই গম পাইছিলোঁ যে ইহঁতৰ পৰীক্ষাত আহিব বা স্কুলত শিকাইছে, মই অলপমান জটিল হ'ব বুলি ভাবিছিলোঁ, ভয়ো খাইছিলোঁ যে কেনেকেনো সিহঁতক গ্ৰুপ অফ 5 নাম্বাৰ শিকাম। এহেঁতি অফিচিয়েলি 1ৰ পৰা 25লৈকে শিকিছেহে, বা মই ঘৰত 1ৰ পৰা 100লৈকে লিখাবলৈ শিকাই আছোঁ। তাৰ পাছত ইহঁতক গ্ৰুপ অফ 5 নাম্বাৰৰ কনচেপ্টটো দিবলৈ অকণমান জটিল হৈ পৰিছিলে মোৰ কাৰণে। তাৰ পাছত মই কিছুমান ৰিডিমিক প্ৰচেছত মই তাইক শিকাবলৈ চেষ্টা কৰিলোঁ। ধৰি লওক ল'ৰা ছোৱালীক গান গাই বা কিবা সুৰ এটাত যদি আমি শিকাবলৈ যাওঁ, তেতিয়াহ'লে ইহঁতৰ কথাবিলাক সোনকালে মনতো ৰাখে। যেনেকৈ ৰাইমছবিলাক স্কুলত নাচি বাগি সুৰৰ মাজত শিকায় আৰু সেইকাৰণে অতি সোনকালে সিহঁতে ৰাইমছবিলাক মুখস্থও কৰিব পাৰে। ঠিক তেনেদৰেই মই গ্ৰুপ অফ 5 নাম্বাৰ্ছটো তাইক শিকাবলৈ যত্ন কৰিলোঁ। আৰু মই ভাবোঁ যে তাই গ্ৰুপ অফ 5 নাম্বাৰ্ছখিনি এতিয়া বৰ্তমান একেবাৰে ধুনীয়াকৈ পাৰিলে। তেনেহ'লে আহকচোন আপোনালোককো দেখুৱাওঁ মইনো কেনেকৈ গ্ৰুপ অফ 5 নাম্বাৰ্ছ শিকাইছিলোঁ। তাৰ আগতে দেখুৱাই লৈছোঁ মেথছৰ যিখন পেপাৰ 1 to 25 বিফ'ৰ এণ্ড আফটাৰ নাম্বাৰ্ছ এনেকুৱাবিলাকো আহিব। ৰাইট নাম্বাৰ নেমছ 1 to 10 এইবিলাক তাইক মই শিকালোগৈ। আৰু এইবিলাক হৈছে ৰাইট গ্ৰুপ অফ 10 নাম্বাৰ্ছ, গ্ৰুপ অফ 5 নাম্বাৰ্ছ, যিটো মই আপোনালোকৰ আগত ডিছকাছ কৰিম। কাউণ্ট ডাউন 25 to 1, কাউণ্ট এণ্ড ৰাইট দ্য নাম্বাৰ্ছ, মেথছ দ্য ফল'য়িং, এইবিলাক মেথছ কৰিব লাগিব। আৰু ড্ৰ এ ট্ৰায়েংগল, চাৰ্কল এণ্ড ৰেক্টেংগল। এতিয়া আমি কেনেকৈ গাম? 5টো মেমে দি দিব, 100টো মেমে দি দিব, তুমি মাজত এইখিনি লিখিব লাগিব, হয় নাই? 3টো ক'বা। 3টো ক'বা, ঠিক আছে। তুমি কেনেকৈ গাবা? 1015 1015 2025 2025 3035 3035 4045 4045 5055 5055 6065 6065 7075 7075 8085 8085 9095 9095 and 100 and 100. Good. 1015 2025 3035 4045 5055 6065 7075 8085 9095 and 100. সঁচাকৈ কৈছোঁ, বহুত সোনকালে তাই আয়ত্ব কৰিব পাৰিলে এইটো প্ৰচেছত। মই টুইংকল টুইংকল লিটল ষ্টাৰ ৰাইমছৰ সুৰতো মই এইখিনি পঢ়ি শুনাইছিলোঁ তাইৰ আগত, কিন্তু এইটো প্ৰচেছতে তাই অতি সোনকালে কেটছ কৰিলে আৰু এতিয়া একদম পূৰা পটাপট লিখিব পৰাও হ'ল। আপোনালোকেও এইটো ফৰ্মুলা ইউজ কৰি চাব পাৰে আপোনালোকৰ কণমানিহঁতৰ লগত। ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। যদি প্ৰচেছটো ভাল লাগিলে তেনেহ'লে চেনেলটোত এটা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।